এই রকিবুলের নিচিনা লিডার যদি থাকে এই কংগ্রেস ধ্বংস হয়ে যাব করি আছে এমপি ধ্বংস করিবই তার নিজের অস্তিত্ব নাই তার নিজের সমষ্টি আজি পাবলিকে তাক কিয় রাস্তাঘাটে কিয় অপমান করে মোর নাম আব্দুল লতিফ না দল এরা নেই দলত আছো দল কংগ্রেস আমি কৰি আছো 85 পৰা কংগ্রেস কৰিয়ে থাকি হয় এক নম্বৰত আছিল খেলি মেলি মানে ডিস্ট্রিক্ট যিটো কমিটি আছে কমিটিয়ে ওয়ান টু অল মোৰ নাম প্ৰথমত দি দিছে কিন্তু এমপি যিটো 8 তাৰিখত মিটিং কৰিছে এই মিটিংটো বিফল হ'ল এমপিয়ে মিটিঙত লেকচাৰ মাৰিছিল যে কমিটিয়ে যিটো কৰিব এইটোৱে চূড়ান্ত কিন্তু কমিটিয়ে ডিসিশন দিয়াৰ পিছতো এইটো নহ'ল বেলেগৰ হৈ গ'ল মতিউৰ ৰহমান মণ্ডল মোৰ কাৰণে বহুত চেষ্টা কৰিছে এই মানুহজন ভাল তাৰ একো দুখ নাই এই প্ৰথমৰ পৰাই মোৰ ভালেই মই যাতে টিকিটটো পাওঁ এই আশাবাদী আছিল মই আশাবাদী আছিলোঁ কমিটিও মোৰ কাৰণেই কৰিছিল ঊৰ্ধ্বতম প্ৰতিৰোধ লিখিছিল কিন্তু এইটো ওপৰৰ প্ৰেছাৰত লাষ্টত বেলেগে পালে টিকিট খেলি মেলি আমাৰ ৰকিবুল আমাৰ এমপি যে আছে এমপিৰ হাতত আৰু আমাৰ মতিউৰ ৰহমান মণ্ডলৰ কোনো দোষ নাই মানুহে এতিয়া মোক কৈ আছে যে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে নিদিলে কিন্তু একদম মিছা কথা আল্লাহৰ ওপৰত আমি সাক্ষী ৰাখি কৈছোঁ মতিউৰ মণ্ডলৰ কোনো দোষ না ৰকিবুল হুছেইনে টিকিটের নামত পইচা বিচাৰ নাই কিন্তু আমাৰ ঘৰত যেতিয়া লাষ্ট আহিছিল আমাৰ ফিল্ডত মিটিং কৰিছিল এদিনত আমি মিটিং কৰাইছোঁ সময়ো দিয়া নাই আহি মোৰ ঘৰত এটা লিষ্ট ওলাইছে বুলি কৈ অমুকে ইমান দিছে অমুকে 10 লাখ দিছে অমুকে 5 লাখ দিছে আপুনি কিমান দিব আমাৰ ছাৰ এইটো কিহৰ কয় হাত চিঙি ৰাজীৱ ভৱন বনাব লাগে ৰাজীৱ ভৱনৰ কাৰণে আপুনি কিমান দিব মই কৈছোঁ আমাৰতো ৰাজীৱ ভৱন আছেই ডক্টৰ মতিউৰ ৰহমান মণ্ডল তাৰ নিজৰ মাটি দিছে ডক্টৰ মতিউৰ ৰহমান কৈ আছে আপোনালোকে বিল্ডিং কৰি লওক আমি লিখি দিম তেওঁলোকে ঠিক আছে আপুনি যেতিয়া কৈছে তেতিয়া আমি ঠিক আছে আমি এতিয়া বুজা পৰামৰ্শ কৰি আপোনাক আমি ক'ম কয় নহয় এতিয়াই ক'ব লাগে মই কোৱা নাই সেইকাৰণে হোৱা নাই আৰু ৰকিবুলৰ নিচিনা কংগ্ৰেছত যদি এনেকুৱা লিডাৰ থাকে তাহলে কংগ্ৰেছত কৰি লাভ নাই কংগ্ৰেছত এনেকুৱা অৱস্থা হৈছে গছৰ গোড়াত পানী নাঢালি ওপৰত পানী ঢালিলে ভাল তা আমি গ্ৰাছৰুটৰ পৰা কংগ্ৰেছ কৰি আমাৰ লাভ কি যিবিলাকে গ্ৰাছৰুট কংগ্ৰেছ নকৰে এই গছৰ ওপৰত পানী ঢালে এইবিলাকৰ টিকিট হয় তা আমি গ্ৰাছৰুট কৰি আমি কি লাভ ইমান দিনত কি লাভ আছে এই ৰকিবুলৰ নিচিনা মানুহ যদি এনেকুৱা কৰে আমি মোৰ মেছেজটো মই আপোনালোকৰ জৰিয়তে আমাৰ ৰাহুল গান্ধীক এই মেছেজটো পঠাৰ কাৰণে আপোনালোক আমি অনুৰোধ কৰিছোঁ এই কথাটো জনোৱাৰ এতিয়া দিছে তানজিনা হোসেন মনু খানৰ ৱাইফ মনু খানৰ লগত মোৰ সম্পৰ্ক বেয়া নহয় তাৰ লগত মোৰ কোনো শত্ৰুতা নাই ব্যক্তিগত কোনো শত্ৰুতা নাই ই নিজৰ ফালৰ পৰা চেষ্টা কৰিছে ময়ো চেষ্টা কৰিছোঁ আল্লাহ তাৰ ভাগ্যত মিলাইছে সি পাইছে মই পোৱা নাই কিন্তু এই ৰকিবুলৰ নিচিনা লিডাৰ যদি থাকে এই কংগ্ৰেছ ধ্বংস হৈ যাব এনেকুৱা অৱস্থালৈ কংগ্ৰেছটো নাছিলেই কংগ্ৰেছত আমি চিন্তা কৰিছোঁ আমিহে চিন্তা কৰিছোঁ কংগ্ৰেছত মানকাচৰত কংগ্ৰেছটো নাছিলেই মতিউৰ মণ্ডল আমি আমাৰ ৱাৰ্কাৰবিলাকে আমি কংগ্ৰেছক চিন্তা কৰিছোঁ কিন্তু এনেকুৱা খেলি মেলি হ'লে কংগ্ৰেছ আৰু নাথাকে মোৰ মেছেজটো মই ৰাহুল গান্ধীক এই মেছেজটো পঠোৱাৰ কাৰণে মই কৰা নাই মোৰ ল'ৰাই কৰিছে এইটো পাব্লিক প্ৰেছাৰত আমি কৰিছোঁ নিৰ্দলীয়ত আমি কৰিছোঁ পাব্লিক প্ৰেছাৰত এতিয়া সময়ো আছে পঞ্চায়তত আঞ্চলিক পঞ্চায়ততো হৈছে মোৰ এজন মণ্ডল প্ৰেচিডেণ্ট ঝালুচ্চৰ নয়াগাঁও জিপি মণ্ডল প্ৰেচিডেণ্ট তাৰ নামৰ টিকিট অলৰেডি ইস্যু হৈ গৈছে কালি কৰিব নমিনেশ্যন সাবমিট কৰিব তাৰ টিকিটটো কেঞ্চেল কৰি দিয়ে বেলেগ জোৰডাঙা পশ্চিমতো সেম এনেকুৱা হয় আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো এনেকুৱা হয় যোগ্য প্ৰাৰ্থী পোৱা নাই আৰু যিবিলাকে পাইছে কংগ্ৰেছৰ লগত কোনো এইবিলাকো ওপৰৰ পৰাই প্ৰেছাৰ হৈছে যেতিয়া পাব্লিকে ধৰিছে কৈছে এইবিলাকো ওপৰৰ পৰাই প্ৰেছাৰ হৈছে এমপিৰ ফালৰ পৰা প্ৰেছাৰ হৈছে আমি ভাবোঁ আৰু কৰি আছে এমপি ধ্বংস কৰিবই তাৰ নিজৰ অস্তিত্ব নাই তাৰ নিজৰ সমষ্টি আজি পাব্লিকে তাক কিয় ৰাস্তাঘাটে কিয় অপমান কৰে আপোনালোকে তো চাইছে তাক ৰাস্তাঘাটত অপমান কৰিছে কিয় কৰিছে তার এইবিলাক ব্যবহারের কারণে করেছে তার নিজের সমষ্টিত কেতিয়াও নিজেকে এতিয়া আমি ঊর্ধ্বতম কর্তৃপক্ষক আমি জনাম যে এইবিলাক যদি নকৰে তাহলে আমার 26ত আমি আমার সরকার নহয় 26ত আমার কংগ্রেস নিজেকে হারি যাব কংগ্রেস এনেকুৱা লিডার যদি হস্তক্ষেপ করে প্রতিটো ক্ষেত্ৰত তেনেহলে কংগ্রেস আমি বহি থাকিম কাম নকৰোঁ আমি কাম নকৰিলে কংগ্রেস হাৰি যাব কাম নকৰোঁ আমি মানুহতো বিক্ষোভ হৈছে কাম নকৰে বুলি কৈ আছে সেইকাৰণে মানুহে প্ৰেছাৰ কৰাৰ কাৰণে মই নমিনেশ্যনটো সাবমিট কৰাইছোঁ হয় এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ৰাইজে আমাক ছাপোৰ্ট দি আছে যাৰ কাৰণে আৰু আমাক ৰিকুৱেষ্টো কৰিছে যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰক যে আৰু আমি জানো যে আমি আমাৰ কাকলিপাৰা জিলা পৰিষদত আমাৰ কংগ্ৰেছী ভোটাৰ্ছবিলাকৰ লগত আমি ইম'শ্যনেলি কানেক্টেড আছোঁ গতিকে এতিয়া যাকে দিছে
তাই এটা নিউ কামাৰ হৈ আহিছে, আমাৰ জিলা পৰিষদৰ নিউ কামাৰ হৈ আহিছে। গতিকে মই ভাবোঁ যে তাক কেতিয়াও আমাৰ জিলা পৰিষদৰ মানুহ একচেপ্ট নকৰিব। আৰু আমি যে ইম'চনেলি কানেক্টেড আছোঁ এইটো ভালকৈ জানো, যাৰ কাৰণে আজি কংগ্ৰেছৰ মানুহ পূৰা ভিতৰৰ পৰা আমাক ছাপৰ্ট দি আছে আৰু আমি পূৰা আশাবাদী যে আমাক হেল্প কৰিব আৰু আমাক জিকাব। কংগ্ৰেছৰ পৰা নিদিয়াৰ কাৰণটো সেইটোৱে, মানে আমাৰ ডিষ্ট্ৰিক্ট DCCৰ পৰাতো চবে আমাৰ ছাপৰ্টতে আছিল চবে, তাৰপিছত BCC মণ্ডল কংগ্ৰেছৰ পৰা চবে আমাৰ ছাপৰ্টতে আছিল, গ্ৰাছ ৰুট লেভেলত চবে জানে আমি কেনেকৈ ৱৰ্ক কৰিছোঁ, যাৰ কাৰণে A to Z তলৰ পৰা চব আমাৰ পক্ষতে আছিল। কিন্তু এতিয়া ওপৰৰ পাৱাৰ্ছবিলাক নিজৰ সেল্ফ ইণ্টাৰেষ্টৰ কাৰণে এতিয়া বেলেগক যদি প্ৰেছাৰাইজ কৰি বেলেগক দি আছে, তেতিয়া এইটো ভাবোঁ যে এইটো কংগ্ৰেছৰ কাৰণে এইটো বহুত বেয়া এইটো ছিষ্টেম আহি গৈছে এতিয়া আৰু হৈ আছে। এইটো খালি অকল আমাৰ সমষ্টিতে নহয়, ৰকিবুল ডাঙৰীয়াৰ ভূমিকা এইটোৱে যে তাই নিজেও জানে গ্ৰাছৰুট লেভেলত কাৰ কেনেকুৱা মানে দক্ষতা আছে, তাৰপিছতো তাৰ যে ইণ্টাৰনেলি বেলেগৰ লগত কানেকশ্যন কিবা আছে এইটো চবেই জানে, এইটো আমাৰ এৰিয়াৰ মানুহ চবেই জানে। আৰু পইচাটো আমাৰ পৰা খুজিছিলে, যেনেকৈ মোৰ দেউতাক ক'লে এইটো সঁচা কথাই হয়, চবেই জানে, চবেই উইটনেছ আছে, এইটো চবেই জানে। যাৰ কাৰণে মই ভাবোঁ হয় ৰাজীৱ ভৱনৰ কাৰণে, ৰাজীৱ ভৱন বনাবৰ কাৰণে এইটো লৈছিল, নাজানো এইটো একচুৱেলি ৰাজীৱ ভৱনৰ কাৰণে হয় না নিজৰ চেল্ফ ইণ্টাৰেষ্টৰ কাৰণে হয় এইটো নাজানো, কিন্তু সেইটো নাম দি ল'ব খুজিছিল, গতিকে মোৰ দেউতাই দিয়া নাই, সেইটো এটা কাৰণ হ'ব পাৰে। আৰু যাক টিকেট দিছে তাৰ লগতো কিবা এটা বুজাবুজি হৈছে চাগে, যাৰ কাৰণে আমাক দিয়া নাই। আৰু এইটো ভাবোঁ এইটো আমাৰ কাৰণে বহুত এটা অন্যায় হৈছে, যিহেতু আমি 8 মাহৰ পৰা 10 মাহৰ পৰা মোৰ দেউতা আমি চবেই ফিল্ডত ৱৰ্ক কৰি আছোঁ। আৰু এইটো এভিডেণ্ট হয় যে মোৰ দেউতাই এটলিষ্ট এবভ 5,000ৰ ওপৰৰ মানুহক জইন কৰাই দিছে কংগ্ৰেছত। আজি তাক যে ইমান মানুহ জিকালে আৰু আমাৰ জিলা পৰিষদৰ পৰাও ৰেকৰ্ড ভোট দিছে, তাক জয় কৰাই দিছে, UDFৰ মানুহ AGPৰ মানুহো ভোট দিছে তাক, কিন্তু সেই মানুহবিলাক মানে ফ'কাছত অহা নাই। সেই ফ'কাছত আনিবৰ কাৰণে মোৰ দেউতাই সিহঁতক জইন কৰাই লৈছে যে খুলি আহক, জইন কৰক যদি আপোনালোকে ভোট দিছে, তাকেতো হেল্প কৰিছিল না। গতিকে তাৰ ভালৰ কাৰণে আৰু দলৰ ভালৰ কাৰণেই মোৰ দেউতাই আজি আগুৱাই লৈ আহিছে মানুহবিলাক। কি ক'ব আপোনাৰ বিৰুদ্ধে যিহেতু এইপিনে দেখিবলৈ পোৱা গৈছে হাছিনা খান, হাছিনা ইছলাম, আনপিনে দেখিবলৈ পোৱা গৈছে তানজিনা খান, আপোনাৰ কি কেনেকুৱা হ'ব এইটো না মোৰ মানে প্ৰতিদ্বন্দ্বিতা কেনেকৈ হ'ব এইটো হৈছে, মানে এতিয়া কথা হ'ল AGPক আমাৰ ইয়াৰ মানুহে যে একচেপ্ট কৰা নাই আৰু একচেপ্ট নকৰিব, সেইটো আপোনাক MP ইলেকশ্যনত দেখাই দিছে, চবে জানে, এইটো দেখাই দিছে যে আমাৰ এৰিয়াৰ মানুহ AGP বা BJP দলক আমি কেতিয়া একচেপ্ট নকৰিম, এইটো দেখাই দিছে প্ৰমাণ। গতিকে আমি এইবাৰো বিশ্বাস ৰাখিছোঁ যে পঞ্চায়ত ইলেকশ্যনত একচেপ্ট নকৰিব। প্ৰতিদ্বন্দ্বিতা আমাৰ কংগ্ৰেছৰ লগতে হ'ব, আৰু কংগ্ৰেছৰ লগতে মই এইটো ভাবোঁ যোনে অৰিজিনেল ট্ৰু কংগ্ৰেছ, যোনে মনেদি ভাল পায় কংগ্ৰেছ, সিহঁতে আমাৰ লগত আছে, আৰু যোনে স্বাৰ্থৰ ওপৰত কংগ্ৰেছী পলিটিক্স কৰিব খোজে সিহঁতে আনজনৰ লগত আছে, সেইটো মই ভাবোঁ। গতিকে যদি অৰিজিনেল কংগ্ৰেছী যোনে মন দি ভাল পায় কংগ্ৰেছীবিলাকক আমাৰ লগত যদি থাকে পাব্লিকবিলাকে, নিশ্চয় আমি জয় কৰিম আৰু এইটো